এতিয়াৰে পৰা সুলভ হ'ব কৰ্কট ৰোগৰ চিকিৎসা, বিত্তমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ভাৰতত কৰ্কট ৰোগৰ চিকিৎসাৰ খৰচ যথেষ্ট কমিছে, যাৰ বাবে এই মাৰাত্মক ৰোগৰ চিকিৎসা এতিয়া পূৰ্বতকৈ অধিক সুলভ হৈ পৰিছে। এই পৰিৱৰ্তনে সমগ্ৰ দেশৰ লাখ লাখ লোকৰ বাবে সকাহৰ বাৰ্তা কঢ়িয়াই আনিছে, য'ত ধনৰ অভাৱ আৰু চিকিৎসাৰ পথত বাধা হৈ থাকিব। জিএছটি কাউন্সিলৰ বৈঠকৰ অন্তত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে কেন্সাৰ ঔষধৰ জিএছটিৰ হাৰো হ্ৰাস কৰা হৈছে। ইয়াৰ উপৰিও ই কৰ্কট ৰোগৰ মূল ঔষধ ট্ৰাষ্টুজুমেব, ডেৰাক্সোটেকেন, আৰচি, মাৰ্টিনিব আৰু ডাৰভালুমেবৰ ওপৰত জিএছটিৰ হাৰ 12% পৰা 5%লৈ হ্ৰাস কৰাৰ পৰামৰ্শ দিছিল। কৰ্কট ৰোগৰ চিকিৎসাৰ ব্যয় হ্ৰাসে কেৱল ৰোগীক উপকৃত কৰাই নহয়, দেশৰ অৰ্থনীতিৰ বাবেও এক ভাৰতবৰ্ষত স্তন, চাৰ্ভাইকেল, অৰেল আৰু হাঁওফাঁওৰ কৰ্কট ৰোগৰ প্ৰকাৰ আটাইতকৈ সাধাৰণ। WHOৰ প্ৰতিবেদন অনুসৰি 2020 চনৰ ভিতৰত দেশত 13.92 লাখ কৰ্কট ৰোগত মৃত্যু হৈছিল, যিটো 2018 চনত মাত্ৰ 7 লাখ লোকৰ মৃত্যু হৈছিল। ইয়াৰ আঁৰৰ এটা গুৰুত্বপূৰ্ণ কাৰণ আছিল ধনৰ বাবে চিকিৎসা পলম হোৱা। এতিয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহেও এই ব্যয়বহুল চিকিৎসাৰ খৰচ বহন কৰিব পাৰিব, যাৰ ফলত মৃত্যুৰ হাৰ হ্ৰাস পাব আৰু জীৱনৰ মান উন্নত হ'ব। নিউজ এক্সপোৰ্ট, গণ অধিকাৰ লাইভ।